সৌন্দৰ্য সাধনা নহয়, দেৱী পূজাতে ব্যস্ত লখিমপুৰৰ এখন বিদ্যালয়। সুন্দৰকৈ সৰস্বতী মাৰ শ্ৰী চৰণত আশীষ ললে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে। ওম সৰস্বতী মহাভাগে বিদ্যে কমললোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। ওম সৰস্বতী মহাভাগে বিদ্যে এয়াৰ ৰেভ উইলিয়ামবৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সৰস্বতী পূজাৰ দৃশ্য। বিদ্যালয়খনৰ হোষ্টেলৰ ছাত্ৰীসকলেও আধ্যাত্মিকভাৱে দেৱী পূজাত ব্যস্ত পৰে পৰা। হয়, পোনপ্ৰথমে সকলো অসমবাসী ৰাইজক ৰেভ উইলিয়ামৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা সৰস্বতী পূজাৰ আন্তৰিক ওলগ যাচিছোঁ আৰু আশা কৰিছোঁ যাতে সৰস্বতী মায়ে তেওঁৰ জ্ঞানৰ জ্যোতিৰে সকলোকে জ্যোতিষ্মান কৰক। আৰু হোষ্টেলতে আছোঁ যিহেতু আমি, গতিকে ৰাতিপুৱাৰ পৰা খুব ব্যস্ত, গা পা ধুই ধুনীয়াকৈ টেবুল জাপিছোঁ আৰু সৰস্বতী মাৰ ফটোৰ ওচৰত চাকি ধূপ জ্বলাইছোঁ খুব পবিত্ৰ মনেৰে, গতিকে খুব ভাল লাগিছে। আৰু সেয়া আৰু যিহেতু কলেজতে পতা হৈছে এবাৰ, আমি ইতিমধ্যে সেৱা গ্ৰহণ কৰিছোঁ, গতিকে ভাবিছোঁ কলেজতে আৰু থাকিম, বাহিৰতে নাযাওঁ। সেয়া আৰু হয়, প্ৰতিগৰাকী ছাত্ৰীয়ে আমি ৰাতিপুৱা খুব সোনকালে উঠি গা ধুইছোঁ, আমি একদম পূৰা ৰুম চুম চাফা কৰি চাকি জ্বলাইছোঁ খুব একদম পূৰা পবিত্ৰ মনেৰে, গতিকে খুব ভাল লাগিছে আজি। দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়তেই পূজা অৰ্চনা কৰিলে সকলো ছাত্ৰ ছাত্ৰী। সৰস্বতী মায়ে যাতে বিদ্যাৰ দিশত সকলোকে আগুৱাই নিয়ে তাৰে কামনা ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ। এইটোৱে বিচাৰিছোঁ যে আমাৰ আগন্তুক পৰীক্ষাৰ কাৰণে সকলোৰে পৰীক্ষা ভাল হওক, আমি যাতে কলেজখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। এয়াই বিচাৰিম যে সকলোকে মায়ে আশীৰ্বাদ কৰক আৰু আগন্তুক দিনক আগুৱাই যাবলৈ সহায় কৰক, যাতে আমি ধৰি লওক সকলো আগবাঢ়ি যাব পাৰোঁ। আগলৈ পৰীক্ষাও আহি আছে, যাতে আমাৰ ভাইটি ভণ্টি আৰু দাদাসকলেও এতিয়া হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, তাৰ বাবে তেওঁলোকেও যাতে ভাল এটা ফলাফল কৰক তাৰে আশা কৰিলোঁ, আৰু আমিও যাতে আগবাঢ়ি যাব পাৰোঁ। হয়, বহুত ভাল লাগিছে আজি বিদ্যালয়ত ইমান ধুনীয়া অনুষ্ঠান এটা পাতিছে আৰু মনৰ কামনাবিলাক পূৰণ কৰিবলৈ সৰস্বতী দেৱীক প্ৰাৰ্থনা জনাইছোঁ। প্ৰত্যেক ক্ষেত্ৰতে আমাৰ আধ্যাত্মিকতা আমি অলপ হ'লেও বেছি গুৰুত্ব দিওঁ। আৰু আজিও আপোনালোকে চাওক, সাধাৰণতে সৰস্বতী পূজাত ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ সুন্দৰ ড্ৰেছ পোছাক কৰি বাহিৰতে বেছি ঘূৰি ফুৰা দেখা যায়। মূল যিটো উদ্দেশ্য পূজা বা সৰস্বতী বন্দনাৰ তেওঁলোকে ইমান গুৰুত্ব নিদিয়ে, কিন্তু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ড্ৰেছ পোছাকত গুৰুত্ব দিছে হয়, কিন্তু সমান্তৰালভাৱে আমাৰ যিটো মূল কাৰ্যসূচী আজি বাগদেৱী সৰস্বতীৰ পূজা অৰ্চনাৰ ইয়াতো তেওঁলোকে বেছি প্ৰাধান্য দিছে। আৰু এটা যিটো বিদ্যালয়খনত বা কোনোবা এটা অনুষ্ঠানত যিটো সৰস্বতী পূজা বুলি ক'লে যিটো উৎসৱমুখৰ হুলস্থুলীয়া পৰিৱেশ এটা হয়, আপোনালোকে নিজেই চাওক কিমান এটা শান্ত পৰিৱেশ পূজা চলি আছে, ছাত্ৰ ছাত্ৰীসকলে ইমান শান্ত পৰিৱেশত বহি আছে, কোনো ক'লৈকো ওলাই যোৱা নাই। গতিকে এইখিনি নিশ্চয় বিদ্যালয় পৰিয়ালবৰ্গৰ প্ৰত্যেকজন সদস্যৰ অৰিহণা আছে বুলি মই ভাবোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী পূজাক কেন্দ্ৰ কৰি যি ব্যস্ততা দেখাব লগা বা যি ব্যস্ততা দেখাব বিচাৰিছিল, সেই ব্যস্ততা কিন্তু আধ্যাত্মিক ক্ষেত্ৰতহে তেওঁলোকে দেখুৱাইছে। সাজ সজ্জাৰ পৰিৱৰ্তে তেওঁলোকে আধ্যাত্মিক দিশটোৰ ওপৰতে বিশেষ গুৰুত্ব দিছে। আৰু আপোনালোকে দেখিব পাইছে যে কালিৰ পৰাই সৰস্বতী পূজা লগ্ন হৈ আছে আৰু আজি ৰাতিপুৱা 10 বজালৈকে লগ্ন আছিল। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল কম সময়ৰ ভিতৰতে আজি ৰাতিপুৱা যিখিনি কাম কাজ, সেই কাম কাজখিনিৰ লগত জড়িত হৈ পৰিছে, যাতে পূজাডৰা ভালদৰে আমাৰ সাফল্যমণ্ডিত হয়। সেইখিনিয়ে কথা। সৰস্বতী মাৰ যাতে আশীষ থাকক, যিহেতু আজিৰ তাৰিখত আমাৰ যি যুৱ উচ্ছৃংখলতা বৃদ্ধি পাইছে, সেই যুৱ উচ্ছৃংখলতা হ্ৰাস কৰাত যাতে মায়ে আমাক যাতে দিশ দেখাওক, ছাত্ৰ ছাত্ৰীসকলৰ সৎ চিন্তাধাৰা ছাত্ৰ ছাত্ৰীসকলৰ মনত যাতে আহে, আমি তাৰেই কামনা কৰিম। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।